নমস্কাৰ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত আপোনালোকক টাটা মেমৰিয়েল চেণ্টাৰৰ নতুন জব নটিফিকেশ্যনৰ বিষয়ে জনাম। যদি আপোনালোকে এই ভিডিঅ'টো প্ৰথমবাৰ চাইছে তেনে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে আমাৰ এটা টেলিগ্ৰাম গ্ৰুপ আছে, তাৰ লিংক মই ডেছক্ৰিপশ্যনত দি দিম, তাত গৈ আপোনালোকে জইন হৈ ল'ব। তেনে নতুন জব নটিফিকেশ্যনটোত কি আছে এবাৰ চাই লওঁ আহক। TMC MTS ৰিক্ৰুইটমেণ্ট 2025। অৰ্গেনাইজেশ্যনৰ নাম হৈছে টাটা মেমৰিয়েল চেণ্টাৰ TMC। পোষ্টৰ নাম হ'ব মাল্টিটাস্কিং ষ্টাফ MTS আৰু এপ্লাই মোডটো হ'ব ৱাক ইন ইণ্টাৰভিউ। অৰ্থাৎ আপোনালোকে ইণ্টাৰভিউ ইয়াত দিব লাগিব আৰু ইয়াত মেল ফিমেল দুয়োটাই আবেদন কৰিব পাৰিব। TMC MTS ৰিক্ৰুইটমেণ্ট 2025 চেলাৰী ইয়াত আপোনালোকে মাহিলী 17,030 টকা পাৰ মান্থ আপোনালোকে লাভ কৰিব আৰু এজ লিমিটটো হৈছে মিনিমাম 18 বছৰ হ'লে আপোনালোকে আবেদন কৰিব পাৰিব আৰু মেক্সিমাম হৈছে 30 বছৰ। মিনিমাম 18 বছৰ আৰু মেক্সিমাম 30 বছৰ। এপ্লিকেশ্যন ফিজ জেনেৰেল OBC কেণ্ডিডেটে দিব নালাগে, SC ST PWD কেণ্ডিডেটসকলেও দিব নালাগে। ইয়াত অৰ্থাৎ আপোনালোকে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে, সম্পূৰ্ণ বিনামূলীয়াকৈ আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। জেনেৰেল OBC কেণ্ডিডেটেও দিব নালাগে, SC ST PWD কেণ্ডিডেটেও ইয়াত কোনো ধৰণৰ ফিজ দিব নালাগে। চিলেকশ্যন প্ৰচেছটো আপোনালোকৰ ইণ্টাৰভিউৰ জৰিয়তে হ'ব। আপোনালোকে ইণ্টাৰভিউ ফেচ কৰিব লাগিব। Education qualification, candidates should have passed 10th from recognized board or university or institute. ইয়াত মিনিমাম আপোনালোকে 10মান শ্ৰেণী উত্তীৰ্ণ হ'লে আবেদন কৰিব পাৰিব। গতিকে যিসকলে 10th পাছ মিনিমাম আপোনালোকৰ অৰ্হতা আছে তেওঁলোকে ইয়াত আবেদন কৰিব পাৰে। ইম্পৰ্টেণ্ট ডকুমেণ্ট ইয়াত আপোনালোকৰ পাছপৰ্ট চাইজ ফটোগ্ৰাফ লাগিব, ছিগনেচাৰ লাগিব, আধাৰ কাৰ্ড লাগিব, এডুকেশ্যন চাৰ্টিফিকেট লাগিব, কাষ্ট চাৰ্টিফিকেট লাগিব, এজ প্ৰুফ লাগিব। কি লাগিব? পাছপৰ্ট চাইজ ফটোগ্ৰাফ লাগিব, ছিগনেচাৰ লাগিব, আধাৰ কাৰ্ড লাগিব, এডুকেশ্যন চাৰ্টিফিকেট লাগিব, কাষ্ট চাৰ্টিফিকেট আৰু এজ প্ৰুফ। এইখিনি ডকুমেণ্ট থাকিলে আপোনালোকে ইয়াত আবেদন কৰিব পাৰে। আৰু ইয়াৰ ৱাক ইন ইণ্টাৰভিউ হ'ব 28 তাৰিখে, 28 এপ্ৰিল তাৰিখে হ'ব ৱাক ইন ইণ্টাৰভিউ। গতিকে 28 তাৰিখে আপোনালোকে ইণ্টাৰভিউটো ফেচ কৰিব লাগিব। ইয়াত কি ডকুমেণ্ট লাগিব মই পুনৰ কৈ দিছোঁ। পাছপৰ্ট চাইজ ফটোগ্ৰাফ লাগিব, ছিগনেচাৰ লাগিব, আধাৰ কাৰ্ড লাগিব, এডুকেশ্যন চাৰ্টিফিকেট লাগিব, কাষ্ট চাৰ্টিফিকেট লাগিব, এজ প্ৰুফ লাগিব। এডুকেশ্যন কোৱালিফিকেশ্যনটো আপোনালোকে মিনিমাম 10মান শ্ৰেণী হ'লে ইয়াত আপোনালোকে আবেদন কৰিব পাৰিব। আৰু চিলেকশ্যন প্ৰচেছটো আপোনাৰ ৱাক ইন ইণ্টাৰভিউৰ জৰিয়তে হ'ব। অৰ্থাৎ আপোনালোকে ইণ্টাৰভিউৰ জৰিয়তে ডাইৰেক্ট চিলেকশ্যন নহয়, কিন্তু ইণ্টাৰভিউ আপোনালোকে ফেচ কৰিব লাগিব। এপ্লিকেশ্যন ফিজটো জেনেৰেল OBC কেণ্ডিডেট দিব নালাগে, SC ST PWD কেণ্ডিডেটেও ইয়াত কোনো ধৰণৰ ফিজ দিব নালাগে। আৰু এজ লিমিটটো হৈছে মিনিমাম 18 বছৰ হ'লে আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব আৰু মেক্সিমাম যদি 30 বছৰলৈ আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। মিনিমাম 18 বছৰ আৰু মেক্সিমাম 30 বছৰলৈ আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। ইয়াৰ মান্থলি চেলাৰী আপোনালোকে পাব 17,030 টকা পাৰ মান্থ পাব। 17,030 টকা কৈ আপোনালোকে পাৰ মান্থ ইয়াত চেলাৰী লাভ কৰিব। আৰু পোষ্টৰ নাম হৈছে মাল্টিটাস্কিং ষ্টাফ MTS আৰু অৰ্গেনাইজেশ্যনৰ নাম হৈছে টাটা মেমৰিয়েল চেণ্টাৰ। গতিকে যিসকলে ইয়াত আবেদন কৰিব বিচাৰে অতি সোনকালে আবেদন কৰিব পাৰে। আজিলৈ ইমানেই, ধন্যবাদ।